দুটকা এটকা পইচা ইনকাম কৰি চলিব ভাল নহয় হলেও দুটকা এটকা কিবা এটাতো ভাব লাগে। স্বাগতম জনাইছোঁ মোৰ সৈন্যতা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক দেখুৱাম আজিৰ দিনটোৰ মোৰ কাৰ্যসূচী। ছুটি লৈছোঁ, ঘৰত আহিছোঁগৈ আৰু ঘৰতে আজি কিছুমান বিশেষ আমাৰ কাম আছে, তাকে আজি ঘূৰিব ওলাইছোঁ। তাকে আপোনালোকক অকণমান দেখুৱাম, একো বেলেগকৈ একো নাই, তাকে অকণমান দেখুৱাব লৈছোঁ। চাব পাইছে এইখনেই হৈছে আমাৰ পথাৰখন আৰু আজি ইয়াৰ পৰাই ডাঙৰি আনিবগৈ লাগিব ঘৰলৈকে। আৰু মই আহিছোঁ এতিয়া পথাৰলৈকে আৰু কেইটা বাজি যাব নাজানো। এই মূৰ্তিবিলাক ডাঙৰিকে বান্ধিব লাগিব। এই যিমান মূৰ্তি আছে দেখিবলৈ পাইছে, এই মূৰ্তিবিলাক এটা ডাঙৰিকে বান্ধিব লাগিব। তাৰপিছত ট্ৰেক্টৰ মাতিব লাগিব, ট্ৰেক্টৰ মাতি নিব লাগিব ঘৰলৈকে। পথাৰৰ পৰা আহিয়ে আকৌ পালোহি আমাৰ বাগানখনলৈকে। অকণমান বাগানখনকো চাই আহোঁ বোলো। আৰু সেয়া বাগান সৰিয়হ খেতি কৰা আছে, তাকে অকণমান চাবলৈ আহিছোঁ। যিহেতু গৰু ছাগলী এইবিলাক ঘূৰি ফুৰি থাকে, চ' অকণমান চাব আহিলোঁ ইয়াতে। সেয়া সৰিয়হ খেতি কৰা আছে। আমিনো গাঁৱৰ মানুহ হয়, এইবিলাকৰ পৰাই দুটকা এটকা পইচা ইনকাম কৰি চলিবলগীয়া হয়। তাৰ বাবে এইটো কৰা হৈছে। এইখিনি আমাৰ বাগানখন আছে আৰু তাতে তামোলো ৰোৱা আছে। তামোলটোতো ওলাবলৈ ৩-৪ বছৰমান লাগিব। তো এইটো চাবলগীয়া হয় যাতে গৰু সোমাই যাতে বিনষ্ট নকৰে। চ' সেয়ে অকণমান কণ্টেক্ট সময়লৈ ইয়ালৈকে আহিলোঁ। তাৰপিছত ইয়াৰ পৰা ওলাই আকৌ ঘৰত আহি আকৌ যিটো পথাৰৰ যিবিলাক ডাঙৰি সেইটো লৈ আনিবগৈ লাগিব। চ' গাঁৱত থাকিলে এইবিলাকে খাম আৰু বহুত খাম, ইটোৰ পিছত ইটো ওলাই থাকে। তাৰপিছত ইয়াৰ গড়ৰ খামবিলাক শেষ হোৱাৰ পাছত আকৌ যাবগৈ লাগিব গোগামুখলৈকে। জনাবিলাক জানে চাগে, তাত সৰু সুৰাকৈ মই এটা কৰ্মৰত অৱস্থাত আছোঁ। তাতো কাম আছে, তালৈকেও আকৌ যাব লাগিব। আজি ছুটি লৈছোঁ, ছুটি লৈ মেলি সেইবিলাক কাম ঘৰৰ কামো কৰিবলগীয়া হয়গৈ। যিহেতু মোৰ দেউতা ইমান স্বাস্থ্য ইমান ভাল নহয়, চ' সেইবাবে ইয়াৰ কামবিলাকো মেইনটেনেঞ্চ কৰিবলগীয়া হয়গৈ। আৰু যিটো মই কৰ্মৰত আছোঁ তাতো মেইনটেনেঞ্চ কৰিবলগীয়া হয়। চবফালে মেইনটেনেঞ্চটো কৰিবই লাগিব। লাইফ ইজ ষ্ট্ৰাগল বুলি কয় ন, চ' এনেকৈ আৰু দেখুৱাইছোঁ এইবিলাক। আৰু এনেকৈ কামবিলাক কৰি গৈ থাকিব লাগিব। আৰু তাৰ মাজতে মই আপোনালোকক দেখুৱাব খুজিছোঁ আমাৰ যিটো সৰিয়হ খেতি কৰা হৈছে, সেইবিলাক ইমানো ভাল নহয় হ'লেও দুটকা এটকা কিবা এটাতো ভাব লাগিব। তাৰপিছত এইটো ছাইডত আছে তামোল বাগানখন। ইয়াত তামোল বাগানখনো অলপ চলপ ভাল হৈছে বাৰু, ইমানো বেয়া হোৱা নাই। ভালেখিনি অলপ তামোল গছবিলাকো লাহে লাহে ডাঙৰ হ'ব গৈ আছে। আৰু বাকী এইখিনি মাটি খালী হৈ থাকে, এইখিনিতে সেইবাৰ সৰিয়হ খেতি কৰা আছে। যোৱাবাৰ ইয়াতে বহুত এই যিটো তামোল গছ আছিলে এই গোটেইখিনি মাটি আলু ৰুইছিলোঁ, কিন্তু আলুত বহুত লছ হ'ল। বহুত আমি যেতিয়া খেতি কৰোঁ ন তেতিয়া বহুত লছ হয়, যেতিয়া নকৰোঁ তেতিয়া বহুত প্ৰফিট থাকে, দামটো থাকে। মানে আমি যোনটো বছৰত কৰিছিলোঁ এতিয়া বহুত লছ হ'ল। সেইকাৰণে ভাবিলোঁ নকৰাই ভাল, কাৰণ দেউতাৰ ইমান স্বাস্থ্য ভাল নহয়। চব হেৰি দিলোঁ, তাৰপিছত বাকী তামোল গছ এইবিলাকত তামোল গছ ৰুই দিলোঁ। এতিয়া সময় বাজিছে 12টা, আৰু 12টা বজাত আহি পালোঁ পথাৰলৈকে। আৰু ট্ৰেক্টৰ মাতিছোঁ, ট্ৰেক্টৰ মাতি আমি লৈ যাওঁ ডাঙৰিবিলাক ঘৰলৈকে। বাকী ফাইনেলি ডাঙৰিবিলাক গোটেইখিনি লৈ আনিলোঁ ভালে কুশলে। তাৰপিছত আকৌ আহিছোঁ মই আমাৰ বাগানটোলৈকে অকণমান চাবলৈ, যিহেতু সদায় চাবলৈ যাবলগীয়া হয় ইয়ালৈকে। আৰু গোটেই ডাঙৰিবিলাক লৈ আনিলোঁ, গোটেইখিনি ভৰালোগৈ গঁৰালত। তাৰপিছত এতিয়া অকণমান এই বাগানটো অকণমান চাবলৈ আহিলোঁ। আৰু গৰু ছাগলী ক'ৰবাত সোমাই আছে নেকি, চ' ভালে কুশলে গ'ল। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিৰ মোৰ দিনটোৰ কাৰ্যসূচী ইমান আছিলে, তাৰপিছত কাইলৈ ৰাতিপুৱাকৈ আকৌ যাব লাগিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ।